HR এডুকেশনাল হাবলৈ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি পাৱাৰ এণ্ড এক্সপনেণ্টৰ দুটা ফৰ্মুলা যিবোৰ আমি অংক কৰিবলৈ যাওঁতে সদায় দৰকাৰ হয় বা সেইবোৰ আমি কিন্তু সদায় জানো। যেনেকুৱা আমি যদি লিখো যে 1 টু দি পাৱাৰ 0 এটা আমি কিমান লিখো 1 লিখো। যদি 2 দি পাৱাৰ 0 ইকুয়াল টু কিমান হয় 1 হয়। 3 টু দি পাৱাৰ 0 ইকুয়াল টু কিমান হয় 1 হয়। এনেকুৱা ধৰণৰ যিকোনো নাম্বাৰে হওক যেনেকুৱা যদি আমাৰ a2 যদি থাকে আৰু ইয়াৰ পাৱাৰ যদি 0 থাকে তথাপি এটোৰ মান কি হৈ যায় 1 হৈ যায়। এতিয়া এই যেটো ফৰ্মুলা এই ফৰ্মুলাটো এটো হয় কিয় বা যিকোনো নাম্বাৰৰ যেনেকুৱা যদি আমি যিকোনো এটা চলক ললে এটোৰ মান কিমান হ'ব 1 এ হ'ব। কিয় হ'ব বা কিয় হয় আমি এই বিষয়ে আজি আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাই থাকা তোমালোকে বহুত কিবা কিবি জানিব পাৰিবা। আৰু a টু দি পাৱাৰ -n ইজ ইকুয়াল টু 1 ডিভাইডেড বাই a টু দি পাৱাৰ n এটো কিয় হয় এইখিনি কথা আমি আজি আলোচনা কৰিম। এক্সাম্পল হিচাপে আমাৰ এই ফৰ্মুলা মতে আমি কি লিখিব পাৰো যদি x ইনভার্স থাকে বা x ৰ পাৱাৰ যদি -1 থাকে তেতিয়া হলে আমি লিখিব পাৰো কি 1/x লিখিব পাৰো। তাৰ পিছত যদি x ৰ পাৱাৰ যদি -2 থাকে তো আমি কি লিখিব পাৰো 1/x² বা x ৰ পাৱাৰ 2 এনেকৈ লিখিব পাৰো। আৰু এটো লিখিছো আমি কোনটোৰ সহায়ত এই ফৰ্মুলাটোৰ সহায়ত লিখিছো আৰু এটো লিখিছো আমি এটো ফৰ্মুলাৰ সহায়ত। এতিয়া এটো কিয় হয় আমি সেই বিষয়ে আমি আলোচনা কৰিম। এটো প্ৰথমতে এই ফৰ্মুলা দুটা প্ৰতিপাদন কৰিবলৈ একেবাৰে ইজি কেৱল আমি এটা ফৰ্মুলা মনত ৰাখিব লাগে। সেই ফৰ্মুলাটো হৈছে a to the power m divided by a to the power n is equal to a to the power a to the power m divided by a to the power n is equal to a to the power m minus n। যদি কেৱল আমাৰ এই ফৰ্মুলাটো মনত থাকে তেতিয়া হলে আমি এটো প্ৰতিপাদন কৰিব পাৰিম বা সত্যাপন কৰিব পাৰিম। প্ৰথমতে আমি 1 নম্বৰটো চাও। 1 নম্বৰত ইয়াতে আছে কি a to the power 0 is equal to 1 এটো আমি প্রুফ কৰিব লাগে বা প্ৰমাণ কৰিব লাগে। তো ইয়াতে আমি কি কৰিম ইয়াতে আমি কৰিম যেটা আমাৰ ফৰ্মুলা আছে এটো আমি লেফট হ্যান্ড সাইডটো লৈ লও। আমি লেফট হ্যান্ড সাইডত কি আছে a to the power 0 আছে। লেফট হ্যান্ড সাইডত আছে a to the power 0 আৰু রাইট হ্যান্ড সাইডত আছে 1। তো লেফট হ্যান্ড সাইড আমি ললো ইফালে আমি লিখিম a to the power m divided by a to the power n। এতিয়া এই দুয়োটাতে আমি কি কৰিম যত m আছে তাতে আমি n পুট কৰিম মানে m is equal to n বহাম। m is equal to n বহাম নহলে যত n আছে তাতে m বহাম নহলে m ৰ ঠাইত কি বহাম n বহাম। তো কি আহিব a to the power m divided by ইয়াতে কি আহিব এটা আহিব a to the power m কাৰণ আমি কি কৰিছো m ৰ ঠাইত n বহাই দিছো। এতিয়া এই দুটা ক্যান্সেল গলে এটো a to the power m ক্যান্সেল যাব এটো একবার যাব আৰু a to কি যাব একবার যাব তার মানে এটো কি হ'ব 1/1 হ'ব মানে এটোৰ মান কিমান আহিব 1 আহিব। মানে এটো আমি কি পালো এটা আমি রাইট হ্যান্ড সাইড পালো। নিশ্চয় বুজি পালা একেবাৰে সিম্পল হয়। তার মানে আমি কি লিখিব পাৰো a to the power 0 is equal to কি হ'ব 1 হ'ব। ইয়াৰ পিছত আমি চাও 2 নম্বৰটো আমি কেনেকৈ প্ৰতিপাদন কৰিব পাৰো। 2 নম্বৰটো আছে কি a to the power -n is equal to 1 divided by a to the power n। এটো প্ৰমাণ কৰিবলৈ আমি কি কৰিম যেহেতু a to the power m divided by a to the power n is equal to কি হয় a to the power m minus n হয়। এতিয়া যত m আছে তাতে আমি কি বহাম 0 বহাম। ইয়াতে m আছে গতিকে a to the power m আছে তো m ৰ ঠাইত কি বহাম 0। তো 0 বহোৱাৰ লগে লগে এটোৰ মান আহি যাব কি a to the power 0 আৰু ইফালে আছে a to the power n এটো আমি a to the power n এ ৰাখি দিলো। ইফালে আহিব a to the power m ৰ ঠাইত কি আহিব 0 আহিব মাইনাস কি আহিব n আহিব। এতিয়া এই মাত্ৰ আমি প্ৰমাণ কৰিলো a to the power 0 is equal to কি হয় 1 হয়। তো a to the power 0 ৰ ভ্যালু কিমান আহি যাব 1 আহি যাব আৰু ইয়াতে আছে কিমান a to the power n is equal to ইফালে a to the power 0 ৰ পৰা যদি -n যায় কি থাকে -n থাকে। অৰ্থাৎ এইখিনি আছিল আমাৰ প্ৰমাণ কৰিবলগীয়া বস্তু। এটো আমাৰ a to the power -n এটো আমি পালো a to the power -n is equal to 1 divided by a to the power n। আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।